নমস্কাৰ বন্ধুসকল, আজি মোৰ ভাগৰ গাহৰি ফাৰ্মখন আপোনালোকক দেখুৱামগৈ। এতিয়া গাহৰি কিমান আছে চাই থাকিব, অকণ স্কিপ নকৰাকৈ চাব ভিডিঅ'টো। এতিয়া যাম গাহৰি ফাৰ্মলৈ দানা দিবলৈ। কি দানা দিম এতিয়া আপোনালোকে চাই থাকিব। যদি ভাল লাগে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। কিনাৰতে বেল আইকনটো চুই পিনি নটিফিকেশ্যন অল কৰি থ'ব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' আপডেট পাই থাকিব। এতিয়া দেখুৱামগৈ আপোনালোকক গাহৰি ফাৰ্ম। এইপিনে দিমগৈ এতিয়া টিংটোত দানা দিমগৈ। এতিয়া এইপিনে কিনা দানা হয়, এইবোৰ চব কিনা দানা, একদম কিনা দানা ফালি দিছোঁ। একদম গাহৰি শকত হৈ যাব তুমি দানা খোৱালে। আপোনালোকক খুৱাব, সৰহকৈ নোৱাৰিলেও কম খুৱাব। এয়া দানা হয়, এইখিনি দানা চব গাহৰি দানা। অকণমান তিয়াব লাগিব, এইখিনি দানা অকণমান কোমল হ'ব লাগিব। পানী ঢালি দিমগৈ এতিয়া। আহক এতিয়া পানী ঢালোঁগৈ। এইপিনে এতিয়া দানাত এতিয়া পানী দি দিব লাগিব। পানী একমগ দিছোঁ কোমল হ'বলৈ। এইয়া চক এতিয়া একদম পানী ঢালি লৈছোঁ ইয়াত। এইপিনে লগত দিমগৈ এতিয়া। এইপিনে চক একদম গাহৰি শকত হ'বলৈতো পেকেট আনি থৈছোঁ, ইনষ্টেণ্ট দাইল খিচিৰি। তাৰমানে পেকেটটো এক্সপায়াৰ ডেট হ'ব। এতিয়া গাহৰি সিজাই খুৱাম। এতিয়া এইটো গাহৰি দানাত দি খুৱাম। এতিয়া কেঁচাই দানাত দি দিম এতিয়া অলপ। তাৰপিছত এইটো অষ্টভেট এইটো ভিটামিন একদম পূৰা ইয়াত দি দিম এতিয়া। অষ্টভেট ভিটামিন। সেইপিনে লগতে দি দিম এতিয়া তুঁহগুৰি কেইমুঠিমান চক। এইপিনে একদম পুৰা তুঁহ সানি লৈছোঁ ইয়াত। এতিয়া যাওঁ ব'ল গাহৰি ফাৰ্মখন চাওঁগৈ, আপোনালোকেও চাব। আহক এতিয়া চাই থাকিব। এতিয়া আহি পাই গ'লো গাহৰি ফাৰ্ম। এইখন চক এইখন গাহৰি ফাৰ্ম। এইজনী আমাৰ গাহৰি আছে একদম পূৰা। এই গাহৰিজনীয়ে কিমান টকা ইনকাম কৰিলে গম পায়। এই গাহৰিজনীয়ে 1.5 লাখ টকা এতিয়ালৈকে দি আছে গাহৰিজনীয়ে, গম পায়। তাৰমানে গাহৰিজনীয়ে পোৱালি দুকুটা দিছিলে, পোৱালি বিকি পিনি কমেও 70,000 টকা পাইছোঁ। আকৌ এজনী এতিয়া পোৱালি আকৌ ডাঙৰ কৰি বিকিছোঁ, 60,000 পাইছোঁ। পোৱালি আছেগৈ এতিয়া 1.5 লাখমান টকা এজনী গাহৰি মূল্য হৈ আছে এতিয়ালৈ। এতিয়া ঢালি দিম এতিয়া এই গাহৰি দানা। হয় নাম 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 এইখনেই হৈছে মোৰ গাহৰি ফাৰ্ম। আৰু এইজনী বাগৰ পোৱালি আৰু আধি দি থৈছোঁ, দেখুৱামগৈ বাৰু আপোনালোকক কিমান ডাঙৰ হৈছে। এইজনী ভাগৰ পোৱালিয়ে হয়, আধি দি থৈছোঁ কমেও 4টা এইজনী ভাগৰ পোৱালি। এতিয়া মোৰ গাহৰিজনী ভাগৰ পোৱালি আধি ওচৰ মানুহ ঘৰত দি থৈছোঁ, একদম পূৰা ডবল হৈ আছে। ইমান গাহৰিটো ডাঙৰেই হৈ আছে, একদম লুডুকা গাহৰি দুকতে হৈ আছে। একদম গাহৰিহে সেইকাৰণে লুডুকা গাহৰি দুকতে হৈ আছে। এতিয়া আপোনালোকক দেখামগৈ, এতিয়া চাই থাকিব ভিডিঅ'টো। ফাইনেলি বন্ধুসকল, এতিয়া মই আধি দিয়া গাহৰিটো দেখুৱাম এতিয়া আপোনালোকক। এইয়া চক কেনেকুৱা ডবল হৈ আছে। সেইটো একদম পূৰা ডবল হৈ গ'ল চক। একদম দানা পূৰা খুন্দি খুৱাই পূৰা ডবল হৈ আছে চক। এইটো গাহৰি একদম পূৰা ধৰি একদম পূৰা দানা খুৱাই থাকে, একদম ডবল হৈ গ'ল। নাই কমেও 70 কেজিমান ওলাই যাব চক। এইটো গাহৰি মই আধি দিয়া। গাহৰি পোহা মালিকগৰাকী এইগৰাকী চক, একদম নুদুকা গাহৰিটো নিচিনা গাহৰি বনাই থৈছে আৰু আমাৰ খুৰীটি। একদম পূৰা আধি দিছিলোঁ, একদম পূৰা বনাই থৈছে। এতিয়া তামোল এখন ভৰাই লৈছে টাপুককৈ মুখত চক।
একদম তামোল একদম খৰঙা ওচৰত লৈ লৈছে একদম টাপুককৈ ভৰাইছে আকৌ অকণমান চেদা ভৰাই দিছে খুৰীটিয়ে মাছক গাহৰি বনাইছে আৰু দেই আপোনালোকৰ আধি দিব আৰু আমাৰ খুৰীটিক গাহৰি আৰু দুটা গাহৰি আধি দি থৈছোঁ কাক দি থৈছোঁ আপোনালোকক দেখুৱামগৈ এতিয়া চাই থাকিব এতিয়া গাড়ী লৈ যাম যে অকণমান আঁতৰত তাৰমানে গাড়ী লৈ দেখুৱামগৈ কিমান লুডুকা গাহৰি হৈ আছে ডাঙৰ হৈ আছে নে সৰু আছে আপোনালোক দেখুৱাম মোৰ মতে ইমানটো হ'ব লাগে একদম পূৰা লুডুকা গাহৰিটো নিচিনা হৈ আছে আৰু এতিয়া গৈ আছোঁ একদম অকণমান আঁতৰ সেইকাৰণে বাইক লৈ গৈছোঁ আৰু একদম আপোনালোকক দেখুৱামগৈ এতিয়া কিমান ডাঙৰ হৈছে আপোনালোকে ভিডিঅ'টো চাই থাকিব কোনো স্কিপ নকৰাকৈ এতিয়া গৈ আছোঁ বাইকত গৈ আছোঁ পাই গ'লোহি এতিয়া গাহৰি মালিকৰ হৈ আছক এতিয়া ফাইনেলি পাই গ'লোহি দুটা গাহৰি আধি দি থোৱা মানুহ ঘৰ একদম ডাঙৰ হৈ আছে যেন লাগিছে গম পাইছোঁ ডাঙৰ হৈ আছে এতিয়া দেখুৱাম যে আপোনালোকক গাহৰি দুটা কিমান ডাঙৰ হৈছে আৰু কাক পুহিবলৈ দিছিলোঁ আপোনালোকক দেখুৱাম চাই থাকিব এইকেইটা গাহৰি চব একদম বন গাহৰি নিচিনা বনাই দিলে যিটো মানুহ আধি দিলোঁ একদম বন গাহৰি বনাই দিলে চব মই ভাবিছোঁ একদম পূৰা ডবল হৈ আছে মই বুলি কপাল বেয়া যিকেইটা মানুহক আধি দিলোঁ একদম বন গাহৰি কৰি দিলে আৰু মই বুলি লছ হৈ গ'ল একদম বন গাহৰি কৰি দিলে ক'ত দাম দিব খুব বেছি এইটো 20 কেজি 30 কেজি 25 কেজিমান ওলাব মাংস দুটা গাহৰি একদম দিছিলোঁ বন গাহৰি বনাই দিলে কি ক'ব আৰু এইজন আমাৰ গাহৰি মালিক মিণ্টু গগৈ নামটো হৈছে বুদাই একেবাৰে বন গাহৰি বনাই দিলে নেপায় বন গাহৰি বনাই দিব গাহৰি একদম পূৰা বন গাহৰি বনাই দিলে চক ফাইনেলি বন্ধুসকল এতিয়া আহি পিনি আপোনালোকক গাহৰি দেখুৱাই পিনি এতিয়া ঘৰ পাই গ'লোহি আৰু এঘৰত এজনী আধি দিছিলোঁ সেই ঘৰ মানুহত এতিয়া মানুহ নাই ফুৰিবলৈ গৈছে সেইকাৰণে সেইটো দেখুৱাব নোৱাৰিলোঁ বাকী তিনিটা দেখুৱালোঁ আৰু কিমান ডাঙৰ কৰি দিলে গম পায়েই হয় দানা চেনা নোখোৱাই ডাঙৰেই নহয় সেইকাৰণে ভিটামিন দিব লাগিব দানাখিনি খুৱাব লাগিব তেতিয়াহে ডাঙৰ হ'ব মই বুলি গাহৰি দিয়া লছ পইচা বুলি কেঞ্চেল হ'লে বুলি বন গাহৰি বনাই দিলে যিকেইটা মানুহক দিলোঁ গোটেইকেইটা বন গাহৰি নিচিনা বনাই দিলে সৰু কপাল বেয়া